হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ আজি বহুত ভাল, কাৰণ আজি আমি স্কুলৰ পৰা ষ্টাফ ষ্টুডেণ্ট মিলি তাৰ লগত আমাৰ গাৰ্জেনবিলাক লগ হৈ কেনে আমি এটা বনভোজ খাব যাব ওলাইছোঁ। আৰু বনভোজলৈ আমি যাই আছোঁ বঙাইগাঁৱৰ এলেকাতে পৰা কাকৈজানা বুলি কয় জেগাখিনি, কিন্তু নাম শুনিছোঁ বহুত ভাল জেগা বুলি, সেয়েহে আমিও ওলালোঁ। আমাৰ যাত্ৰা আৰম্ভ হ'ল, কিন্তু মই গাড়ীত উঠাৰ আগতে তেওঁলোকে গাড়ীত উঠিলে মই আহিলোঁ মাংস ল'বলৈ। এই আমাক ধুনীয়াকৈ যোৱাকালি কৈ গৈছিলোঁ এখেতক মাংস দিবৰ কাৰণে। ৰাতিপুৱা মোটামুটি 4:30 বজাতে দোকানলৈ আহিছোঁ। আমি দুইজন আহি কেনে মাংসখিনি কাটি ল'লোঁ। তেওঁলোকে অলৰেডি গাড়ীখন স্কুলৰ পৰা এৰিছে। আমি ধুমাৰপুৰ বজাৰৰ পৰা মাংসখিনি লৈ কেনে বজাৰতে আৰু উঠিম, কাৰণ কাটোতে মিলোতে অলপমান সময় লাগিল। আৰু কুকুৰকেইটাক চাওকচোন, বেচেৰাহঁত বহুত কেইদিন চাগে খাব পোৱা নাছিল, সেয়েহে নাৰী ফুৰি যিবিলাক আছিল সেইকেইটাকো দিলে। তেওঁলোকৰ ফূৰ্তি কি ক'ম আৰু মজা। এনেকৈ আমাৰ মাংস কটা হ'ল আৰু আমাক অলৰেডি বাছখনে আমাৰ কাৰণে ৰৈ আছে। আমি দুইজন মাংস লৈ কেনে যাই আছোঁ। প্ৰায় মোটামুটি আমি বাছখন পালোঁ। এনেদৰে মাংসবিলাক ডিকিত ভৰাই কেনে আমি বাছত উঠি গ'লোঁ। এনেকৈ আমাৰ ধুনীয়াকৈ ট্ৰিপটো আৰম্ভ হ'ল। ডান্স গান হুলস্থুল আৰু এটা ধুনীয়া সুন্দৰ পৰিৱেশ। কি ধুনীয়া চাচোন, যোনে যোনে পিকনিকত যায় এনেকৈ হুলস্থুল কৰে, তেওঁলোকে জানে যে পিকনিকক যোৱাটো কিমান এটা ফূৰ্তি। বহুত এটা ফূৰ্তিৰ দিন। আমি চবেই লগে ভাগে ধুনীয়াকৈ পিকনিকটো যাবলৈ যাই আছোঁ। আৰু এতিয়া আপোনালোকে দুআ আশীৰ্বাদ কৰিব যাতে আমি সুকলমে যাওঁ আৰু সুকলমে পিকনিকটো খাওঁ, আৰু সুকলমে যাতে সকলোৱে ঘৰাঘৰিকৈ গুচি আহিব পাৰে। সেই আশা ৰাখি আমাৰ ভিডিঅ'টো ধুনীয়াকৈ মই আৰম্ভ কৰি দিলোঁ। আৰু কেনেকৈ ক'ত কিমানখিনি দেখাব পাৰোঁ মই আপোনালোকক দেখাই যাওঁ, আপোনালোকে চাব। আৰু যদি জেগাখিনি আপোনালোকৰো ভাল লাগে তেতিয়াহ'লে আপোনালোকেও সেইটো জেগাত যাব পাৰিব। চাওক, ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে জেগাখিনি গম পাব আমি ক'ত গৈছিলোঁ আৰু কেনেকুৱা ঠাই। সেয়েহে নাকাটাকৈ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, গোটেইখিনি দেখাব পাৰোঁ আমি কেনেকৈ এনজয়মেণ্ট কৰিছোঁ। ইয়াতে আচলতে ভইচ অভাৰ বেছি নকৰি দিয়ক, কাৰণ অলপ মিউজিক চিউজিকো দিওঁ যাতে আপোনালোকে ভিডিঅ'টো চাই কেনে আমনি নাপায়। সেয়েহে পুনৰ ভইচ অভাৰ কৰি দিম অলপ মাজে মাজে। এতিয়া আপোনালোকে মিউজিক শুনক। আৰু মোৰ ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব। আৰু কিবা ভাল বেয়া কমেণ্টটো কৰি জনাই দিব, তেতিয়া ভাল লাগিব। ক'ৰবাত যদি ভুল হৈ গৈছে বা কিবা এটা মিষ্টেক হৈছে, সেইটো আপোনালোকে জনাই দিব। এনেদৰে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, ঠিক আছে।
নাচ গান কৰি থাকোঁতে আমি কেতিয়া মানে কাকৈজানাৰ ৰাস্তা পাই গ'লোঁ, আমি গমকে নাপালোঁ। এইটো হ'ল কাকৈজানাৰ ভিতৰত সোমোৱা ৰাস্তা। ধুনীয়াকৈ বেনাৰ চেনাৰ মাৰা আছে, কোনোবাই নতুনকৈ আহিলে চিনি উলিয়াত অসুবিধা নহ'ব। এনেদৰে আমি ভিতৰৰ ৰাস্তাইদি আমাৰ বাছখন সোমোৱাই দিছে ড্ৰাইভাৰদাই। এতিয়া আমি ফাইনেলি আমাৰ যিটো কাকৈজানাৰ পিকনিক স্পট সেয়া আমি পাই গ'লোঁ। এতিয়া আমি আমাৰ বাছখন ইয়াত মানে পাৰ্কিং কৰিব লাগিব আৰু ভিতৰত আমি ডাইৰেক্ট বাছ লৈ যাব নোৱাৰিম। সেয়ে আমি ইয়াত গোটেইকেইজন নামিলোঁ আৰু আমাৰ বাছখন ইয়াতে পাৰ্কিং কৰিব। আৰু আমি অহাৰ আগতে অলৰেডি 2-3খন গাড়ী আহি গ'ল। আমি ধুনীয়াকৈ চববিলাকে নামিলোঁ আৰু ইয়াৰ প্ৰচেছটো আমি গম পাই ল'লোঁ। এতিয়া তেওঁলোকে মানে আমাক ইয়াত কৰ্মচাৰী আছে, সিহঁতে আমাৰ বাছৰ পৰা মালবিলাক আঁতৰাব আৰু মানে তেওঁলোকে লৈ যাব। তাত আমি কিবা এটা ফিজ দিব লাগিব। অনা নিয়া সিহঁতে কৰিব, কাৰণ আমাৰ সেনেকুৱা সঁজুলিও নাই। তেওঁলোকে ঠেলাৰে মানে আমাৰ যিমানখিনি বয় বস্তু আছে পিকনিকত লৈ যোৱা পানী বটলৰ পৰা মানে আদি কৰি জানাইতো পিকনিক খাবলৈ কি লৈ আহে, সেয়ে গোটেইবিলাক বস্তু আমাৰ লোড কৰিলে আৰু এইবিলাক এতিয়া আমি য'ত খানা বনাম তাতে মানে লৈ যাব। আৰু তাত সোমোৱাৰ আগতে আমি আটাইবিলাকে আমি কিমানজন আহিছোঁ তেওঁলোকে আমাক হিচাপ কৰিলে। গোটেইখিনি হিচাপ কৰি কিনে পাৰ্কিং আৰু প্ৰতিজনৰে একোটাকৈ টিকেট মানে আমাক দি দিলে। 20 টকাকৈ একজনৰ টিকেট ল'লে, পাৰ্কিং, এইফালে চাফাই কাম, সেনেকৈ বহুত কিবাকিবি লগ লৈ আমাৰ 1070 টকা ইয়াতে আমাৰ ফিজ ল'লে আৰু আমাৰ মালখিনি কঢ়িয়াই লৈ গ'ল। তাৰ পিছে মানে আমি এতিয়া তাতে পিকনিক স্পটত যাম। চাওকচোন ভিডিঅ'টো আমাৰ লগত আমি কেনেকৈ কি কৰিলোঁ প্ৰচেছটো। আপোনালোকে আমাৰ ইয়াৰ পৰা অলপ কিছু আয়ত্ব কৰিবও পাৰিব, কেনেকুৱাকৈ দেখাব পাৰিছেনে নাই সেইটো আপোনালোকে জনাব। এতিয়া আমি টিকেট কাটি কিনে ভিতৰলৈ গ'লে ভিতৰৰ পৰিৱেশটো যে কি ক'ম, ইমান ধুনীয়া, জাগাই ধুনীয়া ফটো শ্বুটৰ কাৰণে মানে এইবিলাক বনাই থৈছে। পিকনিক য'ত আমি মানে খানা চানা বনাওঁ, ইমান ধুনীয়া জেগা, ইমান পৰিষ্কাৰকৈ ৰাখিছে। আৰু এইটো চেলফি ষ্টিক, ধুনীয়া মানে চেলফি উঠোৱা, ফটো কৰা, ইমান ধুনীয়াকৈ মানে ৰাখিছে। জাগাই ফটো শ্বুট কৰা, ভিডিঅ' কৰা যথেষ্টখিনি জেগা আছে। যিবিলাকে মানে মোৰ নিচিনা ভিডিঅ' ফটো উঠি ভাল পায় তেওঁলোকে নিশ্চয় ইয়াতে আহিব। ইয়াত মানে অজস্ৰ জেগা আছে, ইয়াত ফটো উঠোৱা, ভিডিঅ' বনোৱা মজাত তামাম। মই মিনিমাম 300-400মান ফটো উঠিছোঁ, ভিডিঅ' বনাইছোঁ। কি ক'ম আৰু আমাৰ ছাৰসকলে কৰ্মক্ষেত্ৰত লাগি গৈছে, বনা যায় এইবিলাকত মই নাই। মই এটাই জাষ্ট কাম কৰোঁ, ভিডিঅ' বনাওঁ আৰু আপোনালোকক দেখাওঁ। সেয়েহে মোক বেলেগ কাম ছাৰহঁতে নিদিয়েও, এইবিলাক চববিলাকে কাম কৰি আছে আৰু মই কেৱল ভিডিঅ' লৈ আছোঁ। আৰু তাৰ মাজে আমাৰ ব্ৰেকফাষ্ট আৰম্ভ হৈ গ'ল। বইল কণী লৈ আহিছে, ব্ৰেড এণ্ড জেলি, এইবিলাক আমি চবেই খালোঁ, খাওয়া লোৱা কৰিলোঁ। কণী, ব্ৰেড, জেলি, পানী চানী খাই কেনে আমি ৰাওনা হ'লোঁ ফুৰিবলৈ। এতিয়া সম্পূৰ্ণৰূপে আপোনালোকে আৰু ভিডিঅ'টো চাওক, আমি ক'ত কেনেকৈ কি ক'লোঁ, কি দেখা পালোঁ, ক'ত মানে কেনেকুৱা জেগাত আমি গ'লোঁ, সেইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই আছোঁ। ঠিক আছে, এতিয়া আকৌ ভইচ অভাৰ বাদ দিলোঁ, পুনৰ আৰু ভইচ অভাৰ আমি আৰম্ভ কৰিম। এতিয়া আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক, অলপ মিউজিক শুনক। আছিলো তোৰে মৰমতে খেলি, মোৰো ভাল লাগে তাকে সুঁৱৰি। মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে এটি ধেমালি।
সপোন বাটে তুমি তুমি জি হুয়া হিয়া হুয়া জি মনে ভাবে রঙে রূপে ফুলে ফুলে ছবি আঁকে আমারে ইনখা জুনাকতে মরমে অজানিতে লুকাইনি জানতে মাতি সে হে পহতে আহা হায় বারাহা ধেমালিতে তুমি তুমি কোন হুয়া মোর বাবে তুমি তুমি জি হুয়া হিয়া হুয়া জি মনে ভাবে কব খোজো বহু কথা তোমাক কানে কানে বহু হাঁহি থৈছো সাঁচি মনৰ ভাজে ভাজে কব খোজো বহু কথা তোমাক কানে কানে বহু হাঁহি থৈছো সাঁচি মনৰ ভাজে ভাজে আলসুৱা হৃদয়তে মৰমে কবিতা লিখে আশাবোৰ দেৱালতে বহুত ঘূৰা-ঘূৰি কৰাৰ পিছত আমি দেখা পালোঁ যে খানা বানা হৈ গ'ল সেয়েহে বহি গ'লোঁ খানা খাব কাৰণ খোজ কাঢ়োঁতে পাহাৰ বগতে নিজৰা বিচাৰোঁতে আমাৰ বহুত ভোক লাগি গ'ল ফাইনেলি খানা হৈ গ'ল আৰু এতিয়া দানাত দান মাৰি দিম পেডেল এনেদৰে আমি বহি গ'লোঁ ধুনীয়াকৈ খাৱা পাত গিলাচ দিছে ৰখি আছোঁ ভাত কেতিয়া আহে আৰু কেতিয়া পেট ভৰাই খাওঁ কাৰণ পিকনিক খাব আহিছোঁ ঘূৰিব আহিছোঁ গোটেইকেইটা কাম কৰিয়ে যাম আমাৰ বাইদেউসকলে পানীৰ পৰা আৰম্ভ কৰিলে দিবলৈ আৰু আমাক অতি যতনেৰে ধুনীয়াকৈ খোৱা বোৱা দি দিলে আৰু আমি দগৰি খালোঁ চাওক আমি চবেই মিলি এনেকৈ ধুনীয়াকৈ খালোঁ এই মজাটোৱে বেলেগ নহয়নে কিমান যে মজা এনেকৈ একেলগে খাব পালোঁ একেলগে ঘূৰিব পালোঁ ঘৰতনো সদায় মাছ মাংস কোনে নাখায় চবেই খায় কিন্তু এনেকৈ পিকনিকত আহি একেলগত খোৱা মজাটো একেবাৰে বেলেগ যোনে যোনে এনেকৈ ঘূৰা ফুৰা কৰে তেওঁলোকে নিশ্চয় গমেই পাব আৰু যোনে যোনে নকৰে তেওঁলোকে একো গম নাপায় সেয়েহে ভিডিঅ'টো চাওঁ আৰু এনজয় কৰক ক'ত কি খালোঁ ক'ত ঘূৰিলোঁ আপোনালোকে চাওক আৰু আমি যি খাই আছোঁ পেট নুফুকাব কাৰণ মানুহে চাই যদি পেট ফুকাই মোৰ জল্দি পেটৰ অসুখ হৈ যায় দালি পৰিছে ভাজি পৰিছে মাংস বাৰু কেতিয়া পৰে মাংস ৱেইট কৰি আছোঁ তেতিয়া মাংস পৰিলে খাই দিম ভাত এয়া আহি গ'ল আমাৰ বাইদেউ চালাড লৈ এয়া বাইদেউক ক'লোঁ মাংস কেতিয়া দিবহে চালাড ভাজি দালি এইবিলাকহে দি আছে মাংস কেতিয়া দিব জল্দি মাংস লৈ আহক আৰু ৰখিব নোৱাৰোঁ ফাইনেলি পৰি গ'ল আমাৰ ছাৰে দিলে মাংস এয়াহে প্লেট বজাৰ কৰি মাংস দিলে আৰু দগৰি পেট পূৰাই খালোঁ আপোনালোকে পেট নুফুকাব দেই কেৱল চাব আৰু ঘৰত ভাতৰ কাঁহী লৈ কেনে মোৰ ভিডিঅ'টো চাব হা ঠিক আছে আৰু এতিয়া আপোনালোকে মিউজিক শুনক কাৰণ ইমান খাৱা খাতি একো উইদাউট মিউজিকত শুনোতে বেয়াই লাগে ঠিক আছে পুনৰ আৰু ভইচ অভাৰ কৰিম এতিয়া আপোনালোকে আৰু মিউজিক শুনক
আমাৰ পিকনিকটো মানে খাই সমাপ্ত কৰিলোঁ। এতিয়া সন্ধিয়া হৈ গ'ল আৰু আমি হুলস্থুল পৰিৱেশেৰে পুনৰ আমি ঘৰমুৱা হ'লোঁ। এয়া চাওক ধুনীয়াকৈ মানে চবেই মানে পূৰা এনজয়মেণ্ট কৰি কেনে বাছত নাচি বাগি কেনে পূৰা ফুল এনজয়ত আমি ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ। আৰু ভিডিঅ'টো মই লাহে লাহে এতিয়া শেষ কৰিম, খতম কৰি আপোনালোকে প্লিজ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যোনে যোনে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু উপভোগ কৰক আমাৰ এনজয়মেণ্ট। টাটা বাই বাই, পুনৰ লগ পাম এটা অন্য ভিডিঅ'ৰ মাজেৰে। আজিলৈ বাই বাই।